প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত ইতিপূৰ্বে নিৰ্মাণ কৰা ভালেকেইখন অসমীয়া চলচ্চিত্ৰই ব্যাপক সফলতা লাভ কৰাৰ পাছত প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত নতুনকৈ এখন চিনেমা নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। অসমীয়া চলচ্চিত্ৰ জগতৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত ককা দেউতাৰ নাতি আৰু হাতী এই চিনেমাখনৰ পুনৰ নিৰ্মাণ কৰা হৈছে প্ৰাইডিছৰ বেনাৰত। আৰু ককা দেউতা নাতি আৰু হাতী 2 নামেৰে এই চিনেমাখন ইতিমধ্যে নামকৰণ কৰি পেলাই শ্বুটিং চলি আছে যোৰহাটৰ ঠেঙাল মেনৰত। ইয়াতে তেওঁলোকৰ প্ৰথম অনুষ্ঠান আৰম্ভ হৈছিলে। তাতে শ্বুটিং আৰম্ভ হোৱাৰ পাছতে যোৰহাট, তিয়ক, তিতাবৰ সমগ্ৰ উজনি অসমৰ বিভিন্ন স্থানত তেওঁলোকৰ শ্বুটিং হ'ব। বৰ্তমান তেওঁলোকৰ যোৰহাট আৰু তিতাবৰত শ্বুটিং চলি আছে। বৰ্তমান আজি যোৰহাটত এটা লেবৰেটৰীত তেওঁলোকৰ শ্বুটিং চলি আছে। ইয়াৰ শ্বুটিং ইউনিট কেমেৰাৰ যিহেতু পাছত বহু লোক জড়িত হৈ থাকে। চলচ্চিত্ৰ এখন নিৰ্মাণৰ আঁৰত বহু লোকৰ শ্ৰম জড়িত থাকে। যিহেতু আমি চলচ্চিত্ৰখনত অকল অভিনয় কৰা লোকসকলক দেখোঁ, কিন্তু কেমেৰাৰ পাছত অভিনয় কৰাতকৈ বহু বেছি লোক জড়িত হৈ থাকে। আৰু মূল চালিকা শক্তি হৈছে পৰিচালক। এই ককা দেউতাৰ নাতি আৰু হাতী এই চিনেমাখনৰ পৰিচালনাৰ দায়িত্ব লৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক বিশ্বজিৎ বৰা ডাঙৰীয়া। বিশ্বজিৎ বৰা ডাঙৰীয়া ইতিমধ্যে আজি প্ৰখৰ ৰ'দ তথাপিতো কাম কৰিবই লাগিব। শ্বুটিং চলি আছে। মই বিশ্বজিৎৰ পৰা জানিম এখন আৱেগ জড়িত অসমীয়া মানুহৰ আৱেগ জড়িত এখন চলচ্চিত্ৰ ককা দেউতা নাতি আৰু হাতী এতিয়া পাৰ্ট 2 নিৰ্মাণ কৰা হৈছে প্ৰাইডিছৰ বেনাৰত। শ্বুটিং চলি আছে। যোৱা কেইদিনত শ্বুটিং কেনেকুৱা হৈছে, চিনেমাখন কেনেকুৱা হ'ব আমি গম পাইছোঁ। কাহিনী নালাগে, 3টা জেনেৰেশ্যন সামৰি ল'ব। হয়, আমি খুবেই সুখী আৰু প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত যিখন ছবি হৈ আছে ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2, আমি ছবিখন কাম কৰি খুবেই ভাল লাগিছে। কাৰণ আমি যোৱা 18 দিনে যোৰহাট আৰু তিতাবৰ অঞ্চলত আমি ছবিখনৰ শ্বুটিং কৰি আছোঁ। আৰু শ্বুটিং কৰি পেলাই আমি কাইলৈৰ পৰা আমি এটা গান পৰহিলৈৰ পৰা এটা গান ষ্টাৰ্ট কৰিম, গানৰ শ্বুটিং। খুবেই ভাল লাগিছে। গোটেই ইউনিটটো ইমান ডাঙৰ এটা বিশাল ইউনিট, প্ৰায় 100-150 মানুহৰ এটা কেমেৰাৰ আঁৰত বৃহৎ সংখ্যক লোকৰ শ্ৰম জড়িত হয়। বহুত যথেষ্ট কষ্ট কৰিছে আমাৰ ইউনিটটোৱে। আৰু এটা ডাঙৰ ইউনিট, এখন বিগ বাজেটৰ চিনেমা যিহেতু সকলোৰে লগত যদি ক'ব পাৰে যে আপোনালোকৰ যিহেতু বহুত ছাছপেন্স থাকে, চিনেমাখনত অভিনয় কৰা এক্টৰ এক্ট্ৰেছৰ কথা ক'ব পৰালৈকে ক'বচোন আপুনি, যদি ছাছপেন্সত যিখিনি থাকিব। আমাৰ এই ছবিখনত অসমৰ আটাইতকৈ মানে সকলো আচলতে উল্লেখযোগ্য আৰু মানে বলিষ্ঠ অভিনেতা অভিনেত্ৰীয়ে মানে ছবিখনত অভিনয় কৰিছে। আৰু সেইকাৰণে মই লাকি যে তেওঁলোকৰ নিচিনা মানুহে এই ছবিখনত অভিনয় কৰিছে। আৰু যিহেতু ককা দেউতা নাতি আৰু হাতীৰ যিখন চিনেমা আছিলে সেইখন আৱেগ সৰ্বস্ব এখন চিনেমা, অসমীয়া ৰাইজৰ মানে ৰন্ধে ৰন্ধে সোমাই আছে আচলতে এই ছবিখনৰ যিকেইটা গান আৰু ছবিখনৰ যিখিনি অভিনয়। আমাৰ প্ৰাঞ্জল শইকীয়াদেৱে ইয়াতে অভিনয় কৰিছে। হয়, আকৌ কৰিছে, ককা হৈছে তেওঁ। যতীন বৰাই কৰিছে, তাৰপিছত উৎপল দাসে কৰিছে, তাৰপিছত আমাৰ প্ৰীতি কংকনা, তপন দাসে এটা উল্লেখযোগ্য ভূমিকা ছবিখনত পালন কৰিছে। তো সেইকাৰণে অসমৰ এই নতুন প্ৰজন্মই চিনেমাখনত আগৰ প্ৰজন্মৰ কথা আছে, নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট? আমি ছবিখন দেখি এখন পাৰিবাৰিক ছবিৰ লগতে এখন একদম সম্পূৰ্ণ ধৰণৰ এখন কমাৰ্চিয়েল চিনেমা, আৰু লগতে একশ্যন অৰিয়েণ্টেড চিনেমা। বহুত একশ্যন আছে ছবিখনত, গান আছে, আগৰ গানখিনি ভাল পাব। মানে সম্পূৰ্ণভাৱে মানে এখন মানে ফেমিলি অৰিয়েণ্টেড শ্বুটিং চলি আছে। প্ৰাঞ্জল শইকীয়া ভিতৰলৈ সোমাই গৈছে। যিহেতু ককা দেউতাৰ নাতি আৰু হাতীত প্ৰাঞ্জল শইকীয়াই নিজে অভিনয় কৰিছিলে আৰু আজি তেওঁ নিজে ইয়াতে অভিনয় কৰিছিল। ইতিমধ্যে প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই তেওঁ শ্বুটিং সামৰি গৈছে। মই প্ৰাঞ্জলৰ পৰা কম, মই ককা দেউতাৰ নাতি আৰু হাতী আপোনাতকৈ চাগে এইখনত কোনো ইমান বেছি আৱেগিক হ'ব নোৱাৰে। যিহেতু আপুনি তেতিয়া অভিনয় কৰিছিলে, আজি আকৌ আপুনি সেইখনত অভিনয় কৰিছে। মানে চলচ্চিত্ৰত আপুনি বহুত অভিনয় কৰিলে, কিন্তু এইটো চাগে কেৰেক্টাৰ আকৌ ঘূৰাই পোৱাটো সঁচাকৈ এই যে কথাটো আৱেগ আপোনাৰ দৰে কাৰো হ'ব নোৱাৰে। মই জানো মোৰ দৰে কাৰো আৱেগ হ'বই নোৱাৰে। চটটো লৈ লওঁ। তেখেততকৈ আৱেগত কোনো আৱেগিক হ'ব নোৱাৰে যে তেখেতে অভিনয় কৰিছিলে। তেতিয়া আপোনাৰ বয়স কিমান আছিলে? তেতিয়া মোৰ 31 বছৰ। হাতীত উঠা চৰিত্ৰটো আছিলে হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে। হিমন্ত বিশ্ব শৰ্মা মোৰ সৰুকালটো প্ৰশান্ত শইকীয়া, মই প্ৰশান্ত শইকীয়া, হিমন্ত বিশ্বক মই এতিয়াও মেছেজ কৰি আছোঁ যে এবাৰ অহা হ'লে ভাল পালোহেঁতেন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতীৰ পিঠিত উঠি পেলাই সৰুকালতে অভিনয় কৰিছিলে 1, 2, 3, 4 সেই গানটোত। আৰু সেই মুখ্যমন্ত্ৰী সৰু হিমন্ত বিশ্ব শৰ্মা যে আছিলে, তেতিয়া প্ৰাঞ্জল শইকীয়াই সেই চৰিত্ৰটো অভিনয় কৰিছিলে। পুনৰ এতিয়া প্ৰাঞ্জল শইকীয়াই সেই চৰিত্ৰটো অভিনয় কৰিবলৈ পায় তেওঁতকৈ আৱেগিক আৰু কোনো নাইকিয়া বুলি কোৱা হৈছে। কালৈ চলচ্চিত্ৰ ককা দেউতাৰ নাতি আৰু হাতী 2 ৰিমেক কৰা হৈছে। আৰু চিনেমাখনৰ লগত কেইবাটাও আৱেগিক ঘটনা জড়িত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুতে
ভবা নাছিলে যে তেওঁ হাতী পিঠিত উঠি পেলাই তেওঁ এটা গান গাইছিলে 1 2 3 4 আৰু এতিয়া আপোনাৰ এই চিনেমাখন ৰিমেক কৰা হৈছে আপুনিও ইয়াতে ৰোল প্লে কৰিছে এখন যুগান্তকাৰী চিনেমা কওকচোন আপোনাৰ অনুভৱ কেনেকুৱা প্ৰথম কথা হৈছে ককা দেউতা নাতি আৰু হাতী আমি যেতিয়া আছিলোঁ সৰু তেতিয়া এই চিনেমাখন চাই চিনেমাত অভিনয় কৰিব মন গৈছিল প্ৰাঞ্জল শইকীয়া প্ৰাঞ্জল দা নিপন গোস্বামীৰ অভিনয় চাইছিলোঁ আৰু মই নিজকে লাকি বুলি ভাবোঁ যে এনেকুৱা এখন কালজয়ী ছবিৰ সিকুৱেলত মই অভিনয় কৰিব পাৰিছোঁ আৰু সঁচাই ভাল কাম হৈছে ডাইৰেকশ্যন বিশ্বজিতে দিছে স্ক্ৰিপ্ট লিখিছে আমাৰ ভাস্কৰ হাজৰিকা আৰু গোটেই টিমটো খুব প্ৰফেশ্যনেল বা অভিজ্ঞ টিম লৈ কামটো কৰা হৈছে আৰু মই ভাবোঁ এতিয়া পৰিৱেশৰ লগত খাপ খোৱা নিউ জেনেৰেশ্যনো প্ৰত্যেকটো জেনেৰেশ্যন মানুহে ভাল পোৱাকৈ 3টা জেনেৰেশ্যন এই ছবিখনত দেখুওৱা হৈছে আৰু যথেষ্ট ভাল কাম হৈছে আমি আজি আহি ইয়াৰ যোৰহাটৰ শ্বুটিং কৰি আছোঁ ঠেঙাল মেনত কৰি এতিয়া যোৰহাটৰ এখন নাৰ্ছিং হোমত মোৰ এটা ছিকুৱেঞ্চ আছিলে এই ছিকুৱেঞ্চটো কৰা হ'ল আৰু খুবেই ভাল ছবি এখন দৰ্শকে পাব বুলি মোৰ বিশ্বাস প্ৰায়দৃষ্টৰ কেইবাখনো চিনেমা নিৰ্মাণ কৰা হৈছে ক'বলৈ গ'লে আটাইকেইখনেই সফল ছেকেণ্ড হ'ব তেখেতসকলৰ ৰামধেনু কৰিলোঁ ৰামধেনু ছবিখনত মই এটা ব্যতিক্ৰম ধৰ্মীয় চৰিত্ৰত অভিনয় কৰিলোঁ এতিয়া ককা দেউতা নাতি আৰু হাতীত কেনেকুৱা ধৰণৰ ৰোল আছে আমাক ক'ব নালাগে কাহিনী ৰোলটো কেনেকুৱা মানে চিনেমাখন চাওকচোন চালে গম পাব 3টা জেনেৰেশ্যনক দেখুওৱা হৈছে 3টা জেনেৰেশ্যন তাৰে এটা জেনেৰেশ্যন মই ৰিপ্ৰেজেণ্ট কৰিছোঁ প্ৰাঞ্জলাই ৰিপ্ৰেজেণ্ট কৰিছে উৎপলাই ৰিপ্ৰেজেণ্ট কৰিছে আৰু মোৰ ভাল লাগিছে আফটাৰ লং টাইম তপন দাস আৰু মই ৰামধেনুৰ পিছত একেলগে আমি ৰামধেনুত কৰা নাই ডাগৰ সেই কম্বিনেশ্যন জুতিটো এটা পুনৰ মই তপন দাসৰ লগত পুনৰ আমি দুটা একেলগে অভিনয় কৰিছোঁ মই ভাবোঁ খুব ভাল লাগিছে আৰু চৰিত্ৰটো ভাল লাগিছে আৰু গোটেইখিনি প্ৰফেশ্যনেল মানুহ লৈ কাম কৰিছে যথেষ্ট আৰু ককা দেউতা নাতি হাতীখন আমি যেতিয়া আৱেগ আছে আৰু সকলোৱে অসমীয়া ছবিৰ 10খন ছবিৰ ভিতৰত যদি নাম ল'ব পৰা ছবি আছে তেতিয়াহ'লে ককা দেউতা নাতি আৰু হাতী আৰু মই লাকি যে এই ছবিখনত অভিনয় কৰিছোঁ মই কিয় কওঁ আমি যেতিয়া সৰু আছোঁ কলেজত যেতিয়া বা স্কুলত পঢ়ি আছিলোঁ তেতিয়া মানে আমি অদিতি নগাঁও অদিতি হলত ছবিখন চলিছিল চাই পেলাই নিপন গোস্বামী আমি পোষ্টাৰখন চাইছোঁ প্ৰাঞ্জলহঁতক দেখিছিলোঁ তেতিয়া আমি যদি চিনেমাত অভিনয় পালোঁ আৰু এনেকুৱা এটা সুযোগ পালোঁ যে এইখন ছবিতে এতিয়া ছিকুৱেলত মই অভিনয় কৰিব পাৰিছোঁ মই যতীন্দ্ৰ শইকীয়া প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ সকলোকে ধন্যবাদ জনাইছোঁ প্ৰযোজককো ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজক মই এটা কথাই কৈছোঁ এই ছবিখন লহু বহুত স্মৃতি জড়িত হৈ আছে বহুত মানুহৰ আৰু এই ছবিখন চালে সেই স্মৃতিবিলাক ৰোমন্থন কৰিব পাৰিব সুন্দৰ ছবি হ'ব ককা দেউতা নাতি আৰু হাতী আৰু ভাল হ'ব পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ এতিয়াৰ জেনেৰেশ্যনে ভাল পোৱাকৈ কিছুমান কাম কৰা আছে আমি বাহিৰতো যাম ইণ্ডিয়াৰ বাহিৰতো শ্বুটিং আছে আৰু কামপুৰ গুৱাহাটীৰ বিভিন্ন লোকেশ্যনৰ শ্বুটিং আছে যোৰহাটত কৰিছোঁ আৰু লোকেশ্যন ভেৰিয়েশ্যন কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰযোজকে আৰু ধন্যবাদ জনাইছোঁ মোক এই ধৰণৰ সুযোগ এটা দিয়াৰ কাৰণে এতিয়া আমি অপেক্ষা কৰিছোঁ চিনেমাখনৰ মুক্তিৰ কাৰণে অসমীয়া চলচ্চিত্ৰ জগতত খলকনি তুলিবলৈ আহি আছে ককা দেউতা নাতি আৰু হাতীৰ পাৰ্ট 2 কেমেৰা পাৰ্চন পুলকৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা নিউজ লাইভ